Okay, so hello everyone, very good morning to all of you. So, আজি তোমালোকৰ coding decoding topic to আমি discuss কৰিম. Okay, so current আগতে তোমালোকে আড্ডা 24/7 এপটো ডাউনলোড কৰি লোৱা কাৰণ এপত কিন্তু তোমালোকে current affairs, job alerts, daily quizzes, subject wise quizzes, magazines, power capsule সেই গোটেইখিনি কিন্তু এপত ফ্ৰী পাই যাবা. Okay, so আৰু সেই ফ্ৰী মেটেৰিয়েলছ বোৰ যিকোনো এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, ৰাইট? সো নোটস এণ্ড আৰ্টিকেলছ ভিডিঅ'ছ সেই গোটেইখিনি কিন্তু তোমালোকে এপত ফ্ৰী পাই যাবা. সো সেইকাৰণে আড্ডা 24/7 এপটো কিন্তু বহুত ইম্পৰ্টেণ্ট. সবে ডাউনলোড কৰি লোৱা. অ'কে, সো নেক্সট চোৱা আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, কোডিং ডিকোডিং একচুৱেলি কেনেকৈ সলভ কৰিব লাগে. অ'কে, সো কাইণ্ডলি সবে জইন হৈ যোৱা আৰু চেট বক্সত কমেণ্ট কৰি দিয়া কোন কোন আছা ক্লাছত, যাতে মই নামকেইটা পঢ়িব পাৰোঁ. আৰু তোমালোকে সেশনটো অকমান শেয়াৰ কৰি দিয়া, ফ্ৰেণ্ডসকলক মাতি লোৱা. অ'কে, কাৰণ আমাৰ এক্সামৰ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব লাগিব. সো ইয়াতে চোৱা আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি কয় মানে কোডিং ডিকোডিংটো একচুৱেলি কি হয় মানে এই যে কুৱেশ্যনটো তোমালোকে দেখিছা সেই কুৱেশ্যনটো দিয়া থাকিব, কুৱেশ্যনটো মানে সলভ কৰি তাৰপিছত আমাৰ সেই কোড কেইটা ডিকোড কৰিব লাগিব. অ'কে, সো সেই ইজি মেথড কেইটা মই আগতেও শিকাইছিলোঁ তোমালোকক. সো এতিয়া মই আকৌ বুজাই দি আছোঁ. সো কেনেকৈ সলভ কৰিবা, ইজি মেথডত কেনেকৈ সলভ কৰিব পাৰা. অ'কে, সো ইয়াতে চোৱা গেট ডিটেইলছ ফৰ ভেনু FEWIMORS. সো আগতে যে এই গোটেইখিনি কোড দেখিছা এই কোড কেইটাক বেলেগকৈ লিখি লোৱা. ইয়াতে সাপোজ ধৰা মই ইয়াতে লিখি ললোঁ গেট ডিটেইলছ ফৰ ভেনু. অ'কে, গেট ডিটেইলছ ফৰ ভেনু. তাৰপিছত কি কৈছে ভেনু বুক ৰিকুৱাৰ্ড ডিটেইলছ. তাৰ মানে কি নেক্সট লাইনত চোৱা আমাৰ কোনটো কমন আছে. অ'কে, সাপোজ ধৰা ভেনু আমাৰ কমন আছে, ইয়াতে আমি লিখি ললোঁ ভেনু. তাৰপিছত আমাৰ কি বুক আমাৰ কমন নাই. সো আমি এইটো কি কৰিছোঁ বাহিৰত লিখি দিছোঁ. অ'কে, সো ভেনু বুক ৰিকুৱাৰ্ড আমাৰ কমন নাই, এইটো আমি বাহিৰত লিখি দিলোঁ. আৰু ডিটেইলছ আমাৰ কমন আছে, এইটো আমি ইয়াতে লিখি দিলোঁ. অ'কে, সো নেক্সট চোৱা ডিটেইলছ ৰিকুৱাৰ্ড বুক গেষ্ট. অ'কে, ডিটেইলছ ৰিকুৱাৰ্ড বুক গেষ্ট. সো ডিটেইলছ আমাৰ কমন আছে, আমি ইয়াতে লিখি দিলোঁ. ৰিকুৱাৰ্ড আমাৰ কমন আছে, আমি ইয়াতে লিখি দিলোঁ. বুক আমাৰ কমন আছে, আমি ইয়াতে কমন চিম্বল দি দিলোঁ. আৰু গেষ্ট আমাৰ কমন নাই, গেষ্ট আমি কি বাহিৰত লিখি দিলোঁ. অ'কে, গেষ্ট আমি বাহিৰত লিখি দিলোঁ. তাৰপিছত চোৱা গেষ্ট গেট মোৰ ভেনু. অ'কে, সো নেক্সট লাইনত চোৱা আমাৰ কি কমন আছে, গেষ্টটো কমন আছে. সো আমি গেষ্টৰ তলত কমন চিম্বল দি দিলোঁ. গেট আমাৰ কমন আছে, য়েছ গেট আমাৰ কমন আছে. মোৰ ভেনু তাৰ মানে মোৰ আমাৰ কমন নাই, সো মোৰ আমি ইয়াতে বেলেগকৈ লিখি দিলোঁ. আৰু কি আমাৰ ভেনু আমাৰ কমন আছে, ইয়াতে আমি লিখি দিলোঁ. অ'কে, সো এনেকৈ সেই গোটেইকেইটা কোড আমি ইয়াতে লিখি ল'লোঁ. এতিয়া তোমালোকে এই যে ডিকোড কেইটা আছে সেইটো কেনেকৈ তোমালোকে নোট কৰিবা, ৰাইট? সো ইয়াতে চোৱা FEWIMORS. অ'কে, সো সিমিলাৰলি ইয়াতে লিখি লোৱা FEWIMORS. অ'কে, FEWIMORS. তাৰপিছত নেক্সট লাইনত চোৱা আমাৰ RSটো কমন আছে, সো আমি RSটো ইয়াতে লিখি দিলোঁ. অ'কে, RSটো লিখি দিয়াৰ পিছত আমাৰ আৰু কি কমন আছে, GT আমাৰ কমন নাই, আমি ইয়াতে বাহিৰত লিখি দিলোঁ. RD আমাৰ কমন নাই, ইয়াতে আমি বাহিৰত লিখি দিলোঁ. WI আমাৰ কমন আছে, আমি ইয়াতে লিখি দিলোঁ WI. অ'কে, সো নেক্সট চোৱা এইখিনিৰ পিছত আমাৰ নেক্সট কি আহিছে WIGT. সো WI আমাৰ কমন আছে, আমি ইয়াতে লিখি দিলোঁ. GT আমাৰ কমন আছে, আমি ইয়াতে লিখি দিলোঁ. RD আমাৰ কমন আছে, ইয়াতে আমি লিখি দিলোঁ. RA আমাৰ কমন নাই, আমি বাহিৰত এনেকৈ লিখি দিলোঁ. অ'কে, সো এতিয়া চোৱা নেক্সট লাইনত আমাৰ কি কমন আছে আৰু কি কমন নাই. RA আমাৰ কমন আছে, আমি ইয়াতে লিখি দিলোঁ. FE আমাৰ ইয়াতে কমন আছে, আমি লিখি দিলোঁ. GK আমাৰ কমন আছে, GK আমাৰ কমন নাই, সো আমি GKটো বাহিৰত লিখিলোঁ. আৰু কি আমাৰ RS আমাৰ কমন আছে, আমি ইয়াতে লিখি দিলোঁ. অ'কে, সো এই গোটেইকেইটা কোড আমি এতিয়া ডিকোড কৰি ল'লোঁ. এতিয়া চোৱা এইটোৰ লগত এই সিমিলাৰিটিটো ওলাব লাগিব. এই যে মানে ফাৰ্ষ্টত যে কোডটো আমি লিখি লৈছিলোঁ তাৰ লগত আমাৰ কি ছেম হৈ আছে, কি কমন হৈ আছে. অ'কে,
সো ইয়াতে চোৱা এই যে মোৰটো দেখিছা তোমালোকে মোৰ আৰু জিকে কিন্তু আমাৰ মানে সেম সেম হৈ আছে ন তাৰ মানে এই মোৰৰ কোডটো আমাৰ কি হ'ব জিকে হ'ব ওকে মোৰৰ কোডটো আমাৰ কি হ'ব জিকে হ'ব ৰাইট তাৰ পিছত চোৱা ইয়াতে গেষ্ট আৰু আৰে কিন্তু আমাৰ সেম হৈ আছে গেষ্ট আৰু আৰে কিন্তু আমাৰ সেম হৈ আছে ইয়াতে চোৱা থাৰ্ড আৰু ফোৰ্থ লাইনত কমন গেষ্ট আৰু আৰে টু আমাৰ কি থাৰ্ড আৰু ফোৰ্থ লাইনত কমন ওকে সো তার মানে এই গেস্টর কোডটো কি হব আমার গেস্টর কোডটো আরে হব ওকে সো সিমিলারলি সোয়া এই রিকোয়ার্ড আর বুকটো সোয়া ইয়াতে জিটি আর আরডি টু কিন্তু আমার সেম হয়ে আছে দুটাই আমার সেকেন্ড আর থার্ড লাইনত কমন দুটাই যেহেতু আমার সেকেন্ড আর থার্ড লাইনত কমন সো জিকে বুক আর রিকোয়ার্ডর কোডটো কি হব বুক আর রিকোয়ার্ডর কোডটো হব আইদার জিকে সরি আইদার জিটি অর আরডি ওকে আইদার জিটি অর আরডি তার মানে এই বুকৰ কোড আমার জিটিও হব পারে আরডিও হব পারে রিকোয়ার্ডর কোড আমার জিটিও হব পারে আরডিও হব পারে ওকে সো কোনটো কার কোড হব আমি নাজানো সো আমি কি লিখি ললো আইদার জিটি অর আরডি কারণ দুটা যেহেতু আমার সেম সেম হয়ে আছে তার পিছত সোয়া ভ্যানুর কোডটো আমার কি ফার্স্ট সেকেন্ড ফোর্থ সো সেম হয়ে আছে তার মানে ভ্যানুর কোডটো আমার ইয়াতে কি হব ভ্যানুর কোডটো আমার ইয়াতে আর এস হব তার পিছত সোয়া ফর এমওটো আমার আর ফরটো কিন্তু আমার সেম হয়ে আছে ন তার মানে এই ফরর কোডটো কি হব আমার এমও ওকে নেক্সট সোয়া ডিটেইলস টু সোয়া সেকেন্ড আর থার্ড লাইনত কমন হয়ে আছে ডব্লিউআই টু কিন্তু আমার সেকেন্ড আর থার্ড লাইনত কমন হয়ে আছে রাইট সো এই ডিটেইলসর কোডটো কি হব আমার ডব্লিউআই ডিটেইলসৰ কোডটো আমাৰ কি হ'ব WI নেক্সট সোৱা গেট ফাৰ্স্ট আৰু লাষ্ট লাইনত কমন হৈ আছে FE2 ফাৰ্স্ট আৰু লাষ্ট লাইনত কমন হৈ আছে দ্যাট মিন্স গেটৰ কোডটো কি হ'ব FE ওকে সো এই গোটেই কেটা কোড যে আমি উলাই ললো এতিয়া যি কোনো কোড হুদিলে তোমালোকে এনসার ইয়াৰ পৰা দিব পাৰিবা ওকে সো যি কোনো কোড হুদিলে তোমালোকে ইয়াৰ পৰা এনসার কৰিব পাৰিবা সো আমাৰ ফার্স্ট কোশ্চেন ইয়াতে সোৱা কি দি আছে ফার্স্ট কোশ্চেন ইয়াতে সোৱা আমাৰ কি দি আছে Question number 1. What is the code for details in the given code language? So details or code to ami ki paisilo yate soa details or code to ami WI paisilo right? So WI to ki hobo details or code. So answer ki hobo option number C hobo correct answer. Okay. Next question soa what is the code for the word guest venue in the given code language? Okay. So guest venue guest or code to amar ki asile গেষ্টৰ কোডটো আমাৰ আৰ এ আছিলে আৰু ভ্যানুৰ কোডটো কি আছিলে আমাৰ আৰ এস আছিলে ওকে সো আৰ এস আছিলে তাৰ মানে আমাৰ কি হ'ব এটো আৰ এ আৰ এস সো আমাৰ आंसर কি হ'ব यस অপশন নাম্বার সি আৰ এস আৰ এ ইজ দা কারেক্ট आंसर ওকে সো মুভিং ফরওয়ার্ড টু দা নেক্সট কোশ্চেনত মুভ কৰিছো সো এটো তোমালোকে অকমান ট্রাই কৰা তাৰ পিছত মই কোশ্চেনত মুভ কৰিম সো তাৰ পিছত তোমালোকে आंसरটো দিব ট্রাই কৰিবা সো তার আগতে এটো তোমালোকে অকমান ট্রাই কৰা কি হ'ব সেম প্রসেস ইউজ কৰি হেতু ট্রাই কৰা কোশ্চেন নাম্বার 2 সো কোডিং ডিকোডিং এই এবাৰ তোমালোকে যে প্রসেসটো শিকি লৈছা সেই প্রসেস দি যি কোনো প্রবলেম সলভ কৰিব পাৰিবা ওকে সো যি কোনো প্রবলেম সলভ কৰাৰ কাৰণে সেই কোডিং ডিকোডিং টু কিন্তু মানে এই যে মেথডটো তোমালোকক শিকাইছো সেই মেথডটো প্ৰিলিমছ লেভেলৰ যিমানখিনি কোডিং ডিকোডিং আহিব তাতে তোমালোকে সেই কোডিং ডিকোডিংৰ ৰুলটো কিন্তু এপ্লাই কৰিব পাৰিবা আৰু এনসাৰটো ইজিলি ওলাব পাৰিবা ওকে সো তাতে আমাৰ 5 মার্কস থাকে এই কোশ্চেন সো 5 সেট থাকিবই দ্যাট মিন্স 5টা কোশ্চেন থাকিবই সো এইখিনি যদি তোমালোকে অকমান সলভ কৰা তেতিয়া হলে কিন্তু 5 মার্কস ইজিলি ক্যারি কৰিব পাৰিবা ওকে সো সেই মেথডটো ইউজ কৰা আমাৰ ইয়াতে কি রুল ইউজ মানে কি আগৰ মেথড মানে আগৰ প্রসেসটো ইউজ কৰি তোমালোকে ইয়াতে কোনটো কাৰ কোড হ'ব উলাই লোৱা यस কোনটো কাৰ কোড হ'ব উলাই লোৱা সেম আগৰ নিচিনা মই যেনেকৈ কৰিছো সো সেই সেম প্রসেস এপ্লাই কৰি তোমালোকে ইয়াতে ট্রাই কৰা কি হ'ব यस ফার্স্ট সোয়া ইয়াতে কি কৈছে সার্ভ দা নোটিস পিরিয়ড ওকে সার্ভ দা নোটিস পিরিয়ড রাইট यस ট্রাই কৰা সার্ভ দা নোটিস পিরিয়ড কি হ'ব ইয়াতে সোয়া SERVE ওকে সার্ভ দা নোটিস পিরিয়ড
সার্ভ দ্য নটিস পিরিয়ড। তাৰপিছত নেক্সট লাইনত কি হ'ব আমাৰ ট্ৰাই কৰা আৰু এনসাৰটো দিব, ট্ৰাই কৰা আৰু যদি হৈ গৈছে তোমালোকৰ সেই গোটেইখিনি মানে মেথডটো, তেতিয়াহ'লে ডান বুলি মেছেজ দিয়া, চেট বক্সত এটা মেছেজ দিয়া ডান। ओके सो करार पिছত তোমালোকে চেট বক্সত এটা ডান বুলি মেছেজ দিবা। ইয়াতে চোৱা সার্ভ দ্য নটিস পিরিয়ড, সার্ভ দ্য নটিস পিরিয়ড আমি ইয়াতে লিখি লৈছোঁ। তাৰপিছত চোৱা নটিস ৰিলেটেড টু ওয়ার্ক। সো নটিস আমাৰ কমন আছে, ইয়াতে আমি লিখি ল'লোঁ নটিস ৰিলেটেড টু ওয়ার্ক। সো আমি কি কৰিলোঁ নটিস ৰিলেটেড টু ওয়ার্ক। সো টু ওয়ার্কটো আমাৰ কমন নাই, ইয়াতে আমি বাহিৰত লিখি ল'লোঁ। ওকে নটিস ৰিলেটেড টু ওয়ার্ক। नेक्स्ट चुआ द वर्क टू एम्प्लॉई। ओके द वर्क टू एम्प्लॉई तार माने कि द वर्क टू एम्प्लॉई। सो द वर्क टू एम्प्लॉई। सो याते चुआ द टू आमार याते कमन आसे, वर्क टू आमार याते कमन आसे, द वर्क टू 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 आमार याते कमन आसे, एम्प्लॉई आमार कमन नाइ। सो आमी एम्प्लॉई टू बाहिरत लिखि लु। ओके सो सिमिलारली चुआ नटिस टू द एम्प्लॉई। सो नेक्स्ट आमार कि नटिस टू द एम्प्लॉई। सो नटिस टू चुआ आमार कोत हम नटिस टू आमार याते कमन आसे। ओके नटिस टू 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 आमार याते कमन आसे, दा आमार याते कमन आसे, एम्प्लॉई आमार याते कमन आसे। ओके सो सार्व द नटिस पिरियड नटिस रिलेटेड टू वर्क। सो नटिस रिलेटेड टू वर्क आमी याते लिखि ललो नटिस नटिस टू आमार कमन आसिले, रिलेटेड टू वर्क टू आमार कमन नाइ, बाहिरत लिखि ललो। তাৰপিছত কি কৈছে দ্য ওয়ার্ক টু এমপ্লয়ি, দ্য ওয়ার্ক টু এমপ্লয়ি। ওকে সো দ্য ওয়ার্ক টু এমপ্লয়ি, এমপ্লয়ি আমাৰ কমন নাছিলে, আমি বাহিৰত লিখি লৈছোঁ। তাৰপিছত কি নটিস টু দ্য এমপ্লয়ি। সো নটিস টু দ্য এমপ্লয়ি। ওকে সো সেইখিনি লিখি লোৱাৰ পিছত তোমালোকে সেই কোডখিনি ডিকোড কৰি লোৱা। সো এইটো কি আছিলে আমাৰ HOCKVN, তাৰপিছত আমাৰ কি আছিলে DF। ওকে सो नेक्स्ट चुआ CK टू आमार कमन आसिले। सो CK आमी याते लिखि दिलु CK। तारपिছত आमार कि MO आमार कमन नाइ, बाहिरत लिखि दिलु। PK आमार कमन नाइ, आमी बाहिरत लिखि दिलु। आरु AM आमार कमन नाइ, आमी बाहिरत लिखि दिलु। ओके सो नेक्स्ट चुआ HOMOPKPL। ओके सो HOMOPKPL। सो याते चुआ HO। सो HO आमार याते कमन आसे, आमी लिखि दिलु। MO आमार याते कमन आसे, आमी लिखि दिलु। PK आमार याते कमन आसे, आमी लिखि दिलु। आरु PL आमार कमन नाइ, आमी बाहिरत लिखि दिलु। ओके सो नेक्स्ट चुआ आमार क्वेश्चन लास्टर खिनि चुआ HOMO। सो HO आमार याते कमन आसे, MO याते आमार कमन आसे, PL याते आमार कमन आसे, CK आमार याते कमन आसे। ओके सो हे गोटेइखिनि कमप्लीट हो जोৱাৰ পিছত এতিয়া সিমিলাৰিটি চেক কৰা। সিমিলাৰিটি যেতিয়া চেক কৰিবা তেতিয়াই কিন্তু আমি গোটেইকেইটা কোড ওলাব পাৰিম। ওকে সো ইয়াতে চোৱা এমপ্লয়ি আৰু PL টু আমাৰ সেম হৈ আছে, তাৰ মানে এমপ্লয়িৰ কোডটো কি হ'ব আমাৰ PL। ওকে সো তাৰ পিছত ইয়াতে চোৱা ওয়ার্ক আৰু কি সেম হৈ আছে, ইয়াতে ওয়ার্ক আৰু PK টু সেম হৈ আছে ন। সো ওয়ার্ক আৰু PK যদি আমাৰ সেম হৈ আছে, তাৰ মানে এই ওয়ার্কৰ কোডটো আমাৰ কি হ'ব PK হ'ব। ওকে নেক্সট চোৱা TO2 টু চোৱা ফার্স্ট সেকেন্ড আৰু থার্ড ফোর্থ লাইনত কমন। ইয়াতে আমাৰ কি MO2 সেকেন্ড থার্ড আৰু ফোর্থ লাইনত কমন, দ্যাট মিন্স TOৰ কোডটো কি হ'ব আমাৰ MO হ'ব। ওকে তাৰপিছত চোৱা এই ৰিলেটেড টু আমাৰ অকলে আছে কিন্তু ন। সো এই ৰিলেটেড টু অকলে আছে, ইয়াতে কিন্তু আমাৰ AM2 অকলে আছে। সো এই ৰিলেটেডৰ কোডটো কি হ'ব আমাৰ AM। ओके नेक्स्ट चुआ नटिस टू कि सेकेंड और फोर्थ लाइनत कमन, सेकेंड और फोर्थ लाइनत कमन, दैट मीन्स ए नटिसर कोडटू कि हबो आमार CK। ओके तार पिছত चुआ दाटू कि आमार थार्ड और फोर्थ लाइनत कमन, HO2 थार्ड और फोर्थ लाइनत कमन, दैट मीन्स दार कोडटू कि हबो आमार HO। सो एतिया चुआ এই যে সার্ভ আৰু পিরিয়ড দুটা কিন্তু সেম হৈ আছে, ইয়াতেও কিন্তু আমাৰ VN আৰু DF এই দুটাও কিন্তু আমাৰ সেম হৈ আছে। ওকে সো এই সার্ভ আৰু পিরিয়ডৰ কোডটো কি হ'ব আমাৰ আইদাৰ VN অর DF। ওকে আইদাৰ VN অর DF, আইদার VN অর DF। ওকে
সো নেক্সট ইয়াতে চোৱা পিৰিয়ডৰ কোডটো কি হ'ব আমাৰ আইদাৰ VN অৰ DF ওকে আইদাৰ VN অৰ DF ৰাইট সো এই গোটেইখিনি কোড আমি ওলাই লৈছোঁ এতিয়া তোমালোকে এই গোটেইখিনি কোডটো ওলোৱাৰ পিছত যেতিয়া 5টা কোৱেশ্চনৰ আনসাৰ দিবা এই সেট 5 আমাৰ মানে কোৱেশ্চন থাকে এক্সামত সেই 5টা কোৱেশ্চন কিন্তু 5 মাৰ্কস উইদিন 2 মিনিটত আমি ক্যাৰি কৰিব পাৰো ওকে সো এক্সামৰ প্ৰিপাৰেচনৰ লগত আমাৰ এই স্ট্ৰেটেজিখিনি অকমান মেইনটেইন কৰিব লাগিব কোনটো আমি আগতে কৰিলে মানে মাৰ্কসটো বেছি ওলাব পাৰিম সো সেইখিনি তোমালোকৰ নিজে ফাইন কৰিব লাগিব হেটো প্ৰিপাৰেচন কৰাৰ লগে লগে তোমালোকে নিজেই বুজি পাবা ওকে সো এতিয়া হে কোৱেশ্চনৰ আনসাৰ কেটা দিব ট্ৰাই কৰা কোৱেশ্চনৰ আনসাৰ কেটা দিব ট্ৰাই কৰা আমাৰ ফাৰ্স্ট কোৱেশ্চন কি আছিলে ইয়াতে ফাৰ্স্ট কোৱেশ্চন নাম্বাৰ কেটা উল্টা পুল্টা হৈছে 1 and 2 সো ইয়াতে সোৱা হোৱাট ইজ দা কোড ফৰ ওয়াইড তাৰ মানে ওয়াৰ্কৰ কোডটো আমাৰ কি হ'ব সো ওয়াৰ্কৰ কোডটো আমাৰ সোৱা ইয়াতে আমি ওয়াৰ্কৰ কোডটো কি পাইছিলো PK পাইছিলো দ্যাট মিন্স আমাৰ আনসাৰ কি হ'ব অপচন নাম্বাৰ C PK হ'ব কারেক্ট আনসার ওকে নেক্সট সোৱা কোডস ফৰ VNAM স্ট্যান্ডস ফৰ তাৰ মানে ইয়াতে কিন্তু আমাৰ হেই ডিকোডখিনি আমি যে ডিকোডখিনি কৰিছো হেইখিনি দিয়া আছে সো তাৰ বেসিছত তোমালোকৰ কোড কেটা ওলাব লাগিব ওকে সো VN কাৰ কোড হয় সার্ভারও কোড হয় পিরিয়ডরও কোড হয় রাইট সো VN একচুয়ালি কার কোড হবো আমি তো নাজানো না সো সেই কারণে সার্ভার আৰু পিরিয়ডৰ কোডটো আমি কি ধৰিছো VNDF ওকে ওকে সো আৰু কি আমাৰ VNৰ লগত কি আছিলে AM আছিলে সো AM টো আমাৰ কি আছিলে ৰিলেটেড আছিলে সো এই মানে এনেকুৱা ধৰণৰ টাইপটো কিন্তু ম্যাক্সিমাম ষ্টুডেন্টে ভুল কৰে কোনটো মাৰ্ক কৰিব গম নাপায় সো ইয়াতে সোৱা AM ৰ কোডটো কি আছিলে আমাৰ ৰিলেটেড আছিলে ওকে সো AM ৰ কোডটো যেহেতু আমাৰ ৰিলেটেড আছিলে সো আৰু সার্ভার কোডটো আমাৰ কি আছিলে VN পিৰিয়ডৰ কোডটো আমাৰ VN আছিলে ৰাইট তাৰ মানে ৰিলেটেডৰ লগত এবাৰ সার্ভ আহিব ৰিলেটেডৰ লগত এবাৰ পিৰিয়ড আহিব ওকে সো এনেকুৱা অপচন আছে নাকি ইয়াতে সোৱা ৰিলেটেড সার্ভ আমাৰ অপচন আছে ৰিলেটেড পিৰিয়ড আমাৰ অপচন আছে সো তোমালোকে ক'ব পাৰা ম্যাম দুটা অপচনে আছে সো আমি কোনটো মাৰ্ক কৰো সো আমাৰ অপচন নাম্বার ই টু সোৱা আইদার A অর C হয়তো বা A হ'ব নহলে C হ'ব যেনেকে ধৰা মই আগতে যে দেখুৱালো তোমালোকক আইদাৰ সার্ভ অর পিৰিয়ডৰ কোডটো মানে VN আৰু DF অৰ কোডটো সার্ভ হ'ব নহলে পিৰিয়ড হ'ব সিমিলারলি রিলেটেড সার্ভও হ'ব পাৰে রিলেটেড পিৰিয়ডও হ'ব পাৰে যদি তোমালোকৰ এই অপশনটো দিয়া না থাকে তেতিয়া হলে সাপোজ ধৰা যদি দিয়া আছে CND বুলি তেতিয়া হলে cannot be determined হ'ব আমি তো ডিটারমাইন কৰিব নোৱাৰিম ব্লাড ৰিলেশন বা সিলোলিজম ডিস্টেন্স ডাইরেকশনত তোমালোকে কেতিয়াবা কৰিছা ন cannot be determined সিমিলারলি কোডিং ডিকোডিংত আমাৰ cannot be determined কেতিয়া হ'ব যেতিয়া আমি এনেকুৱা ধৰণৰ কোশ্চেন পাম ওকে সো ইয়াতে তো আমাৰ অলৰেডি অপশন নাম্বার ই2 দিয়াই আছে ন আইদার A অর C হ'ব সো ইয়াতে আমাৰ কি হ'ব রিলেটেড সার্ভ অর রিলেটেড পিরিয়ড ওকে তাৰ মানে আমাৰ আনসার কি হ'ব অপশন নাম্বার C ইজ দা কারেক্ট আনসার অপশন নাম্বার C ইজ দা কারেক্ট আনসার সো মুভিং ফরওয়ার্ড টু দা নেক্সট কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 টু তোমালোকে ট্রাই কৰা কি হ'ব ট্রাই কৰা আৰু যদি ডায়াগ্ৰামটো মানে ডায়াগ্ৰাম নহয় একচুয়ালি সো হেতু বনোৱা হৈ যোৱাৰ পিছত তোমালোকে চ্যাট বক্সত এটা কমেন্ট কৰিবা ডান বুলি তাৰ পিছত মই কোশ্চেন দিম ওকে সো ট্রাই কৰা আৰু ডান বুলি মেসেজ দিয়া কোনে কাৰ আগত ডান বুলি মেসেজ দিব পাৰে মই হেতু চাম বাৰু ইয়েস ট্রাই কৰা কি হ'ব ট্রাই কৰা কি হ'ব
ओके सो ইয়াতে চোৱা হি ইজ নট এবসেণ্ট চ' ইয়াতে লিখি লোৱা হি ইজ নট এবসেণ্ট অ'কে হি ইজ নট এবসেণ্ট তাৰপিছত চোৱা এবসেণ্ট কেছ ৱাজ নট এবসেণ্ট কেছ আমাৰ কমন নাই এবসেণ্ট কেছ ৱাজ নট অ'কে এবসেণ্ট কেছ ৱাজ নট আমি ইয়াতে লিখি দিলোঁ এবসেণ্ট কেছ ৱাজ নট নেক্সট চোৱা নো ওৱান ৱাজ এবসেণ্ট এইটো একেবাৰে ইজি আছিলে নো ওৱান ৱাজ এবসেণ্ট চ' নো আমি ইয়াতে লিখি দিলোঁ আমাৰ যিহেতু কমন নাই নো ওৱানো আমাৰ কমন নাই নো ওৱান ৱাজ আমাৰ ইয়াতে আহিব এবসেণ্ট আমাৰ ইয়াতে আহিব অ'কে চ' আমি গোটেইকেইটা কমন লিখি দিলোঁ হি ইজ নট এবসেণ্ট চৰি হি ৱাজ নট এবসেণ্ট ও আচ্ছা ইয়াতে ভুল কৰিলোঁ তো য়েছ ভুল হৈছে এইটো he was not absent okay so he was not absent absent case was not absent case amar common nai was amar common asile not amar common asile okay tar pisa soa no one so no amar common nai yate bahirot likhi dilu one amar common nai bahirot likhi dilu was amar common ase yate likhi dilu absent amar common ase ami yate likhi dilu okay no one was absent so etia soa j e so j e s i f e R A okay next soa amar next ki common ase G A okay so G A F E J E G A F E tar pisot amar ki J E tar pisot amar next ki R A okay so R A amar yate common ase ami likhi dilu next soa amar D A amar common nai yate likhi dia G E amar common nai karon etu G A asile okay so G E amar common nai bahirot likhi dilu ami R A amar yate common asile F E amar yate common asile okay so yate soa was aru absent F E aru R A same hoy ase no third aru second aru third line ot common hoy ase tar mane was or code to amar ki hobo was or code to amar ki hobo was or code to hobo amar F E either F E or R A okay so similarly absent or code to amar ki hobo either F E or R A so ইয়াতে সোয়া ডি এ আৰু জি এ টু আমাৰ কোনো কমন নাই নো আৰু ওৱানৰ কোনো কমন নাই তাৰ মানে এই দুটাৰ কোড কি হ'ব আমাৰ আইদাৰ ডি এ অৰ জি ই ওকে আইদাৰ ডি এ অৰ জি ই ওকে সো সিমিলাৰলি ইয়াতে সোয়া ইয়াতে সাগে আকৌ কিবা ভুল হৈছে কাৰণ হি ওয়াজ নট এবসেন্ট ইয়াতে কিবা কোশ্চেনটো কিবা ভুল আছে নেকি জি এইচ জে ও আচ্ছা আচ্ছা ইয়েস তার মানে ইয়াতে কি ভুল হয়েছে সোয়া এই যে জে ই টু তো আমার কমন আসলে ন ইয়াতে তার মানে জে ই টু আমার তলত কমন যাব সো ইয়াতে সোয়া কেস টু আমার কোনো কমন নাই কেসর লগত তোমার কি হয়ে আছে জি এ হয়ে আছে সো এই কেসর কোডটো কি হব আমার জি এ ওকে সিমিলারলি সোয়া ইয়াতে নটর কোডটো সোয়া আমার কি হয়ে আছে সেকেন্ড আর থার্ড লাইনত কমন হয়ে আছে সেকেন্ড ও আচ্ছা এটা তো সেকেন্ড লাইনত সেকেন্ড আৰু থার্ড লাইনত কমন হৈ আছে সো ইয়াতে সোয়া নটৰ কোডটো কি ফার্স্ট আৰু সেকেন্ড হৈ আছে ন ইয়াতেও কিন্তু জে ই টু আমাৰ ফার্স্ট আৰু সেকেন্ড হৈ আছে তাৰ মানে ইয়াতে আমাৰ কি হ'ব নটৰ কোডটো আমাৰ কি হ'ব জে ই ওকে নটৰ কোডটো আমাৰ কি হ'ব জে ই সো আমি নটৰ কোডটো কি পালো জে ই তাৰ পিছত সো আমাৰ বাকি কি আছিল হি বাকি আছিল হি আৰু ইয়াতে আমাৰ সেম কি হৈ আছে এস আই সো হিৰ লগত কোনো কমন নাই এস আই ৰ লগতো কোনো কমন নাই ন that means আমার এটু কি হবো এস আই ওকে এস আই আমি ইয়াতে লিখি দিলো সো ইয়াতে সোয়া এতিয়া তোমালোকে যি কোনো কোড ইয়াৰ পৰা হুদিলে কব পাৰিবা সো হিৰ কোডটো আমি কি পালো এস আই ওয়াজৰ কোডটো কি পালো এফ ই আইদাৰ এফ ই অৰ আৰ এ সো যি কোনো এটা হ'ব পাৰে এটো অপচনত যি থাকিব হে অপচন মতে তোমালোকৰ আনসাৰ কেটা মাৰ্ক কৰিব লাগিব ওকে তাৰ পিছত সোৱা নটৰ কোডটো আমি কি পাইছো জে ই এবসেন্টৰ কোডটো আমি কি পাইছো এফ আইদাৰ এফ ই অৰ আৰ এ কেজৰ কোডটো কি পাইছো আমি জি এ নো ওয়ানৰ কোডটো আমি কি পাইছো ডি আইদাৰ ডি এ অৰ জি ই ওকে সো এটু কোশ্চেন মতে আমাৰ অপচন জি দিয়া থাকিব হেই মতে আনসাৰ কৰিব লাগিব সো তোমালোকৰ হেতুও হুদিব পাৰে যে ডি এৰ কোডটো কি হ'ব জি এৰ কোডটো কি হ'ব তেনেকুৱা হুদিব পাৰে ওকে সো সিমিলাৰলি হেই মতে আমাৰ আনসাৰ দি দিলে হৈ গল সো কোডিং ডিকোডিং সোৱা কিমান ইজি ইয়াতে সোৱা এবসেন্টৰ কোডটো হুদিছে এবসেন্ট ইজ দা গিভেন ল্যাঙ্গুয়েজ সো এবসেন্টৰ কোডটো আমি কি পাইছো আইদাৰ এফ ই অর আৰ এ
Okay, so ইয়াতে চোৱা either FE or RA, so option number C is the correct answer. Okay, FEO আছে RAO আছে, so আমাৰ answer কি হ'ব? Option number C, either FE or RA হ'ব correct answer. Okay, next চোৱা what is the code for the word case? Case to আমাৰ কি হ'ব? ইয়াতে চোৱা কেছৰ কোডটো আমি কি পাইছো? GA পাইছো, right? So কেছৰ কোডটো আমি কি পাইছো? GA পাইছো, so option number B, GA is the correct answer. Okay, next question চোৱা question number 4. Question number 4 to চোৱা ইয়াতে কি কৈছে? Nick KAPA means who are you? So similar method তেনেকে তোমালোকে ইউজ কৰা আৰু কি হ'ব কোৱা? Same process, just আমি first 1 আৰু 2 number টো আমাৰ অকমান ডাঙৰ আছিলে, কিন্তু এই যে এই লেভেলটো দেখিছা তোমালোকৰ এইটো হৈছে RRB clerk prelims, RRB clerk pre level এটো, okay, বা IBPS clerk pre level বুলি ক'ব পাৰা। আগৰখিনি তোমালোকৰ RRB PO pre level ক'ব পাৰা, IBPS PO pre level ক'ব পাৰা, SBI clerk pre level ক'ব পাৰা। সো হেখিনি ক্লাৰিকেল লেভেলত আমাৰ ইমান টান নাহে, ইজি আহিব, কিন্তু ক্লাৰিকেল লেভেলত আমাৰ কি হয় কাট অফটো অকমান হাই যায়। ওকে, ওকে, সো ইয়াতে চোৱা নিক NIK তাৰ মানে ইয়াতে লিখি লোৱা NIK, তাৰপিছত আমাৰ কি KA, তাৰপিছত আমাৰ কি PA। ওকে, নেক্সট চোৱা KA আমাৰ কমন আছে, ইয়াত আমি কমনটো লিখি দিলোঁ। ওকে, সো NIK KA PA, তাৰপিছত আমাৰ কি NA আমাৰ বাহিৰত আহি গ'ল। TA আমাৰ কমন নাই, এইটো আমি বাহিৰত লিখিছোঁ। DA আমাৰ কমন নাই, এইটো আমি বাহিৰত লিখিছোঁ। ওকে, সিমিলাৰলি চোৱা HO, সো HO আমাৰ কমন নাই, এইটো আমি বাহিৰত লিখিছোঁ। TA আমাৰ কমন আছে, আমি লিখি দিলোঁ ইয়াতে। SA আমাৰ কমন নাই, সো আমি বাহিৰত লিখি দিলোঁ। সো এই গোটেইকেইটা চোৱা নিক KA PA, তাৰপিছত চোৱা আমাৰ NA টো আমাৰ কমন নাছিলে, TA টো আমাৰ কমন নাছিলে, DA টো আমাৰ কমন নাছিলে। সো লাষ্ট লাইনত HO আমাৰ কমন নাছিলে, TA টো আমাৰ কমন আছিলে, SA টো আমাৰ কমন নাছিলে। ওকে, সো সিমিলাৰলি ইয়াতে চোৱা হু আৰ ইউ, সো হু আৰ ইউ আমি ইয়াতে লিখি দিলোঁ। নেক্সট চোৱা ইউ মে কাম হিয়াৰ, ইউ আমি ইয়াতে লিখি দিলোঁ, ইউ মে কাম হিয়াৰ। ওকে, সো ইউ মে কাম হিয়াৰ, সো ইয়াতে চোৱা ইউ আমাৰ কমন আছিলে, আমি লিখি দিলোঁ। মে আমাৰ কমন নাই, ইয়াতে লিখি দিলোঁ। কাম হিয়াৰো আমাৰ কমন নাই, আমি বাহিৰত লিখি দিলোঁ। ওকে, সো নেক্সট চোৱা আমাৰ কামটো কমন আছিলে, এণ্ডটো আমাৰ কমন নাই, সো আমি বাহিৰত লিখি দিলোঁ। আৰু গো আমাৰ কমন নাই, আমি বাহিৰত লিখি দিলোঁ। সো ইয়াতে চোৱা HO আৰু SA টোতো আমাৰ সেম হৈ আছে ন, HO আৰু SA টো আমাৰ সেম হৈ আছে, তাৰ মানে এই কোডটো কি হ'ব, মানে এণ্ড আৰু গো লগত আমাৰ HO আৰু SA সেম হৈ আছে, তাৰ মানে এণ্ড আৰু গোৰ কোডটো কি হ'ব HO বা SA, তাৰ মানে either HO or SA। ওকে, either HO or SA। ওকে, সো সিমিলারলি চোৱা ইয়াতে DA টো কি আমাৰ হিয়াৰ টো আমাৰ কোনো কমন নাই, ইয়াতে আমাৰ DA কোনো কমন নাই, সো এই হিয়াৰৰ কোডটো কি হ'ব আমাৰ DA। ওকে, সিমিলারলি চোৱা TA টো কি আমাৰ কাম আৰু TA টো সেম হৈ আছে, কাম আৰু TA টো যেহেতু আমাৰ সেম হৈ আছে, তাৰ মানে এই কামৰ কোডটো কি হ'ব আমাৰ TA হ'ব। ওকে, তাৰপিছত ইয়াতে চোৱা মে টো কি NA লগত সেম হৈ আছে, তাৰ মানে এই মেৰ কোডটো কি হ'ব আমাৰ NA। তাৰপিছত ইয়াতে চোৱা ইউ কে এৰ কোডটো আমাৰ কি সেম হৈ আছে, তাৰ মানে এই ইউৰ কোডটো কি হ'ব আমাৰ, এই ইউৰ কোডটো হ'ব KA। সো তাৰপিছত আমাৰ চোৱা হু আৰু আৰ টো আমাৰ কি বেলেগ বেলেগ হৈ আছে, তাৰ মানে নিক আৰু PA। সো ইয়াতে চোৱা এই হু আৰু আৰ টো যে আমাৰ বেলেগ বেলেগ হৈ আছে, তাতে আমাৰ কি হ'ব এই নিক আৰু PA টো কি হ'ব আইদাৰ নিক অৰ PA। ওকে, আইদাৰ নিক অর PA, সো আমাৰ ইয়াতে কি হ'ব আইদাৰ নিক অর PA হ'ব হু আৰু আৰৰ কোড। ওকে, সো সিমিলারলি আমি গোটেইকেইটা কোড ইয়াৰ পৰা ওলাই ললোঁ। সো তোমালোকে এতিয়া এনসাৰ কৰিব পাৰিবা হু আৰু আৰৰ কোডটো কি যদি সোধে তেতিয়াহ'লে কি হ'ব আইদাৰ নিক অর PA। ওকে, সো ইউৰ কোডটো কি হ'ব আমাৰ KA, মেৰ কোডটো কি হ'ব আমাৰ NA, কামৰ কোডটো কি হ'ব TA, হিয়াৰৰ কোডটো কি হ'ব DA, এণ্ড আৰু গোৰ কোডটো কি হ'ব আইদাৰ HO অৰ SA। ওকে, সো সিমিলারলি আমি গোটেইকেইটা কোড ইয়াৰ পৰা ওলাই ললোঁ। সো তাৰ পৰা এনসাৰ কেইটাও তোমালোকে দিব পাৰিবা। ওকে, সো নেক্সট আমাৰ ইয়াতে চোৱা হু ইজ দ্য গিভেন কোড ল্যাঙ্গুয়েজ,
तार माने हुर कोडटू आमार की हबो हुर कोडटू आमी की पाइसु हुर कोडटू आमी की पाइसु आइदार निक और पीए ओके सो याते सोआ निक निक आरु की आमार के ए ना पीए आसिले ओ अच्छा निक एन आई के निक आरु पी ए आसिले न के ए तो नासिले तार माने याते तो आमार निक आरु के ए आसे सो एटू याते हबो नोवारे ओके सो याते आइदार ए ओ बी हबो नोवारे सो आमार आंसर की हबो नान ऑफ दिस कारण हु इन द गिवन कोड लैंग्वेज हुर कोडटू आमी की पाइसु निक पाइसु किंतु के ए तो पोआ नाइ के ए तो आमार कमन आसिले न पी ए पाइसु तार माने एटू आमार की हबो नान ऑफ दिस ओके तार पिछे सो मेर कोडटू की हबो मेर कोडटू हबो आमार की एन ए सो आमार मेर कोडटू आमार आंसर की हबो ऑप्शन नंबर ए एन ए इज द करेक्ट आंसर ओके सो हे नान ऑफ दिस टू लई किंतु तुमालोकर कन्फिडेंस থাকিব লাগিব नान ऑफ दिस टू लई कन्फिडेंस থাকিব লাগিব हेतु आमार नान ऑफ दिस हबई पारे आंसर ओके सो नेक्स्ट सो आमार लास्ट क्वेश्चन माने आरु दुटा क्वेश्चन आछे सो याते सोआ निक अच्छा आगते एटु लिखि लও হি হ্যাজ কাম ओके হি হ্যাজ কাম আমি ইয়াতে লিখি ললো তার পিছত কি কাম আমার কমন আহিছে আমি কামটো লিখি ললো আচ্ছা এটু তোমালোকে অকমান ট্রাই করা কাম হিয়ার ফার্স্ট আমি ইয়াতে লিখি ললো ওকে সো কাম হিয়ার ফার্স্টৰ পিছত কি আহিব शी হ্যাজ গান সো शी আমার কমন নাই ইয়াতে আমি লিখি ললো হ্যাজ আমার কমন আছিলে ইয়াতে লিখি ললো আৰু গান আমার কমন নাই আমি ইয়াতে লিখি ললো ওকে সো হি হ্যাজ কাম ইয়েস ট্রাই কৰা তোমালোকে আৰু আনসার দিয়া কি হ'ব सो याते की हबा सो याते सोआ ही हैज काम ओके सो ही हैज काम हियर फर्स्ट ओके सो काम हियर फर्स्ट ओके सो तार पिছত सोआ आमार की शी हैज गान शी आमार कमन नाइ आमी बाहिरत लिखि ललो हैज गान आमी बाहिरत लिखि ललो ओके नेक्स्ट सोआ आमी एटु केनेके लिखिम निक एम ए DE ओके सो DE आमार कमन LIT आमार याते कमन PA आमार कमन नाइ आमी बाहिरत लिखि ललो ओके सो तार पिছত सोआ आमार की MA सो MA आमार याते कमन LA आमार कमन नाइ बाहिरत लिखि ललो आरु SE आमार कमन नाइ बाहिरत लिखि ललो सो सेम मेथड यूज करि तुमालोके याते सोआ शी गान LASE सेम हो आछे कोनो कमन नाइ दैट मीन्स तार कोडटू की हबो आइदार LA और SE ओके आइदार LA और SE तार पिछे सोआ हियर फर्स्ट लिट PA ओके तार माने हियर फर्स्ट याते आमार की हबो लिट आरु की हबो आमार PA तार माने आइदार LIT और PA ओके सो कामर कोडटू आमार की हबो कामर कोडटू हबो आमार DE कारण की सेम हो आछे ना फर्स्ट आरु सेकेंड लाइनत कमन हेजर कोडटू आमार की हबो हेजर कोडटू हबो आमार MA ओके सो फर्स्ट आरु थर्ड लाइनत कमन HE H एर कोडटू की हबो आमार निक ओके सो ए गोटे केटा कोड आमी यार परा उलाई गलो माने गोटे केटा कोड आमी यार परा उलाबो पारिलो सो आमार याते की हबो गोटे केटा कोड आमी उलाबो पारिलो एतिया तुमालोकर जी क्वेश्चन থাকিবो हेइ मते आन्सर करिले हल ओके जी क्वेश्चन থাকিবो हेइ मते आन्सर करिले हल राइट सो हैज काम हियर फर्स्ट अच्छा सो ए गोटे केटा कोड आमी उलाइছো এতিয়া তোমালোকৰ হে 5 সেট থাকিব হে 5 সেট থাকিলে তোমালোকে आन्सर কৰিব পাৰিবা ওকে সো লাস্ট যোনটো কোশ্চেন আছে এটো তোমালোকে
লাষ্ট যোনটো কোশ্চেন আছে এইটো তোমালোকে হোমৱৰ্ক কৰিবা ওকে এইটো তোমালোকে হোমৱৰ্ক কৰি মোক কমেণ্ট বক্সত এনসাৰটো দিবা হোমৱৰ্ক কৰি মোক কমেণ্ট বক্সত এনসাৰটো দিবা মানে কোনটোৰ ক'ত কি হয় সেইমতে তোমালোকে লিখি ল'বা ওকে আচ্ছা সো আৰু আজি লগতে তোমালোকৰ এটা ভাল ইনফৰমেশ্যন দি দিওঁ সো সেই ইনফৰমেশ্যনটো হৈছে কি আজি কিন্তু আমাৰ এই অম্বুবাচী সেল চলি আছে ওকে সো এই সেলত কিন্তু গোটেইখিনি তোমালোকে 1199 ভিতৰত পাই যাবা সো এই যে 22K ব্যাচটো এই ব্যাচটো কিন্তু বহুত ইম্পৰ্টেন্ট কাৰণ আমাৰ আগতে 9 তাৰিখৰ পৰা যোনটো ব্যাচ আমাৰ ষ্টাৰ্ট হৈছে সেই ব্যাচটো কিন্তু আমাৰ ফিল হৈ গৈছে ওকে সেই ব্যাচটো আমাৰ ফুল হৈ গৈছে সো সেই ব্যাচত তোমালোকে মানে 9 তাৰিখৰ পৰা অলৰেডি এটা ব্যাচ ষ্টাৰ্ট হৈছে আৰু এটা ব্যাচ আমাৰ 24 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব সো সেই 24 তাৰিখৰ ব্যাচটো তোমালোকে এনৰোল কৰি লোৱা এতিয়া কাৰণ কি আমাৰ এই 22K এক্সামটো কিন্তু মানে নোটিফিকেশনটো কিন্তু আমাৰ জুলাইত আহি যাব ওকে সো এতিয়াৰ পৰাই যদি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পাৰা তেতিয়া হলে ইজিলি মানে এক্সামটো ক্লিয়াৰ কৰিব পাৰিবা কাৰণ আড্ডা 24/7 এটো কিন্তু মানে বহু ষ্টুডেন্টে আড্ডা 24/7 পৰা সিলেকশন হয় সো তোমালোকেও সিলেকশনটো লৈ লোৱা আৰু মানে গভৰ্নমেন্ট জব পোৱাৰ সেই সপোনটো সাকসেস কৰি লোৱা সো এতিয়া সোৱা এই সেলটো যে চলি আছে 1199 ভিতৰত তোমালোকে যি কোনো ব্যাচত এডমিশন ল'ব পাৰিবা এপিএসসি ব্যাচৰ অকমান দাম হ'ব বাৰু সো সেই 22000 ভ্যাকেন্সি আমাৰ বিটিসি এডিআরই ব্যাচ সেই গোটেইখিনি মানে ব্যাচ কেটা তোমালোকে Y578 এই কোডটো ইউজ কৰিলে 1199 ভিতৰত এডমিশন ল'ব পাৰিবা ওকে এডমিশন ল'ব পাৰিবা আৰু সেই ব্যাচটোত কিন্তু ডেইলি প্র্যাকটিস পিডিএফ তাৰ পিছত আমাৰ ক্লাছৰ পিডিএফ হ্যান্ড নোটস ডেইলি প্র্যাকটিস সেট সেই গোটেইখিনি কিন্তু প্রোভাইড কৰি দিয়া হৈ আছে বহুত ইম্পৰ্টেন্ট ব্যাচ মানে বহুত ভাল ফেসিলিটি আমাৰ সেই ব্যাচটোত প্রোভাইড কৰা হৈ আছে সো তোমালোকে হেতু মিস নকৰিবা সেই ব্যাচটোত এডমিশন লৈ লোৱা কাৰণ অলৰেডি আমাৰ কিন্তু মানে ব্যাচটো মানে ফুল হৈ গৈ আছে সো সেই ব্যাচটো ফুল হৈ যোৱাৰ পিছত মানে কমপ্লিট হৈ গলে আৰু আমাৰ নেক্সট ব্যাচ আহোতে অকমান লেট হ'ব সো হে কাৰণে ডিলে নকৰিবা Y578 কোডটো ইউজ কৰি দিয়া আৰু ব্যাচ কেটাত এডমিশন লৈ প্ৰিপাৰেচনটো স্মুথলি কন্টিনিউ কৰা ওকে সো নেক্সট সোয়া ইয়াতে আমাৰ এই যে আরআরবি আইবিপিএস পিও ক্লার্কৰ ব্যাচটো এটো কিন্তু আমাৰ ফ্রি ব্যাচ ওকে মক টেস্ট প্রিভিয়াস ইয়ার কোশ্চেন প্র্যাকটিস পেপার হে গোটেইখিনি কিন্তু আমি ইয়াতে ডিসকাস কৰিম আচ্ছা টার্গেট এপিএসসি হেতু আমার আগৰ ব্যাচ টার্গেট এতিয়া আমার এপিএসসি আৰু এটা ব্যাচ স্টার্ট হ'ব সো এই 22K 2.0 ব্যাচ 1.0 টো অলরেডি আমার কমপ্লিট হৈ গৈছে 9 তাৰিখৰ পৰা অলরেডি স্টার্ট হৈ গৈছে এটো আমার জুন 24 পৰা স্টার্ট হ'ব ওকে সো এপটো যদি তোমালোকে ডাউনলোড কৰা নাই এপটো ডাউনলোড কৰি লোৱা আৰু কেনেকে এডমিশন ল'ব লাগিব হেতু মই কৈ দিম আড্ডা 24/7 এপটো আগতে ডাউনলোড কৰি লোৱা এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে ওপৰৰ স্টেট এক্সাম বুলি এটা অপশন থাকে স্টেটত যদি ভিজিট কৰা তোমালোকে নৰ্থ ইষ্ট স্টেটত মানে নৰ্থ ইষ্টত ভিজিট কৰিবা নৰ্থ ইষ্ট স্টেটত ভিজিট কৰাৰ পিছত তলত আমাৰ ষ্ট'ৰ অপশন দিয়া থাকে ষ্ট'ৰ অপশনত গলে তোমালোকে লাইভ ক্লাছত যদি ক্লিক কৰা গোটেই কেটা ব্যাচৰ থাম্বনেল তাতে দেখিব পাৰিবা সো সেই থাম্বনেল কেটা তোমালোকে ওপৰত আমাৰ অফাৰ্স अवेलेबल অপশনত Y578 এই কোডটো ইউজ কৰি দি তাতে তোমালোকে সেই ব্যাচত এডমিশন ল'ব পাৰিবা Y578 কোডটো ইউজ কৰি ওকে সো ডেইলি সিএ জব এলার্টস ডেইলি কুইজেস ফ্রি পিডিএফ গোটেইখিনি কিন্তু সেই এপত তোমালোকে পাই যাবা নেক্সট সোয়া আসাম মহাপেকত যদি এডমিশন লোৱা আপকামিং 2 বছৰ কোনো ব্যাচত এডমিশন ল'ব নালাগে আৰু এপিএসসি 2.0 ব্যাচ এটো এপিএসসি ফাউন্ডেশনৰ উইথ বুক কিট আৰু 80+ টেষ্ট সিরিজ জুলাই 20 পৰা সেই ব্যাচটো আমাৰ স্টার্ট হ'ব ওকে জুলাই 20 পৰা স্টার্ট হ'ব আজি কিন্তু আমাৰ সেই অফাৰটো চলি আছে গোটেই কেটা কিন্তু তোমালোকে 1199 ভিতৰত পাই যাবা এটো উইথ বুক কিটৰ লগত 4999 এটো পাই যাবা ওকে জাস্ট Y578 এই কোডটো ইউজ কৰিব লাগিব ওকে অম্বুবাচী অফাৰ তোমালোকক দিয়া হৈছে ইয়াতে এভৰিথিং আন্ডাৰ 1199 Y578 কোডটো ইউজ কৰিব লাগিব ওকে সো যদি ভিডিওটো তোমালোকৰ হেল্পফুল হৈছে লাইক আৰু শেয়াৰ কৰি দিবা কমেন্ট বক্সত হোমৱৰ্কৰ এনসাৰটো দিবা আৰু চেনেলটো যদি তোমালোকে সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিবা ওকে সো সাবস্ক্রাইব কৰি দিবা ডেইলি বেসিছত তোমালোকে সেই ফ্রি ম্যাটেৰিয়েলস ফ্রি পিডিএফ ফ্রি গোটেইখিনি ফ্রি ম্যাটেৰিয়েলস তোমালোকে মানে পাই যাবা ইয়াৰ পৰা আৰু প্ৰিপাৰেচনটো স্মুথলি কন্টিনিউ কৰিব পাৰিবা সো থ্যাংক ইউ ভেরি মাচ আজি ক্লাসটো আমি ইয়াতে এন্ড কৰো নেক্সট ক্লাসত আকৌ লগ পাম তোমালোকে মানে কমেন্ট বক্সত সেই হোমৱৰ্কৰ এনসাৰটো দি দিবা বাই বাই